Hello everyone, আশা কৰোঁ সব ভালে আছা। So welcome to class 11 physics. So আজি যোনটো মোৰ ভিডিঅ' এই ভিডিঅ'টো মেইনলি যোনখিনি ষ্টুডেণ্টে পৰা ক্লাছ 11ত এডমিশ্যন লৈছা সো তেওঁলোকৰ কাৰণে, কিয়নো আজিৰ পৰা মই ক্লাছ 11ৰ এটা ভিডিঅ' সিৰিজ আৰম্ভ কৰিম। সো চোৱা অলৰেডি আমাৰ মেট্ৰিক পৰীক্ষা হৈ গৈছে, মেট্ৰিক পৰীক্ষাৰ মানে ৰিজাল্টটো দিছে, আৰু তাৰ লগতে এতিয়া হয়তো অসমৰ যিমানবিলাক স্কুল বা কলেজ আছে, যিবিলাক চিনিয়ৰ ছেকেণ্ডেৰী স্কুল আছে, সবতে অলৰেডি আমাৰ এডমিশ্যন হৈ গৈছে, আৰু হয়তো কোনোবা স্কুলত বা কলেজত আমাৰ ক্লাছ 11ৰ ক্লাছো আৰম্ভ হৈ গৈছে। সেইকাৰণে এতিয়াৰ পৰা মই কি কৰিম, আজিৰ দিনটোৰ পৰাই মই এই ক্লাছ 11ৰ এটা কমপ্লিট ভিডিঅ' সিৰিজ আৰম্ভ কৰিম। সো যোনখিনি ক্লাছ 11ৰ ষ্টুডেণ্ট আছা, তোমালোক লাগিলে CBSEৰ হোৱা বা লাগিলে তোমালোক কাউন্সিলৰ হোৱা, সো সবৰে কাৰণে এই ভিডিঅ'বিলাক আছে। সো সবে এই ভিডিঅ'টো চাব পাৰিবা, আৰু এই ভিডিঅ'টোৰ লগতে এই যোনটো মোৰ চেনেল, এই চেনেলটোত মই অকল মানে ফিজিক্সৰ বুলিয়েই নহয়, মই কিছুমান দৰকাৰী মই ইনফৰমেশ্যনো শ্বেয়াৰ কৰিম। ফৰ এক্সাম্পল, কেনেকৈ পঢ়িব লাগিব, কি হিচাপে আমি আমাৰ কেৰিয়াৰটো আগবঢ়াই লৈ যাব লাগিব, এই গোটেইখিনি বস্তু মই কভাৰ কৰিম। এতিয়া এই মোৰ চেনেলটোতে অলৰেডি মই যিহেতু তোমালোক ছায়েন্সৰ ষ্টুডেণ্ট, আৰু দেখা যায় যে যোনখিনিয়ে ছায়েন্সত এডমিশ্যন লয় তাৰ ভিতৰত মেক্সিমাম ষ্টুডেণ্টৰ এটা এইম থাকে, সেইটো হৈছে হয় তেওঁলোকে NEET মিনছ ডক্টৰ বা JEE মিনছ কি ইঞ্জিনিয়াৰিঙৰ কাৰণে তেওঁলোকে প্ৰিপেৰেশ্যন কৰে, বা বহুতে কিন্তু CUETৰ কাৰণে প্ৰিপেৰেশ্যন কৰে, বা মানে যোনখিনি আমাৰ জেনেৰেল পঢ়িব বিচাৰে। এতিয়া কথাটো হ'ল, মোৰ এই চেনেলটোত অলৰেডি মই দুটা ভিডিঅ' বনাই থোৱা আছে। এটা ভিডিঅ'ত মই NEETৰ বিষয়ে মই A to Z ডিছকাশ্যন কৰিছোঁ, আৰু সেই ভিডিঅ'টো তোমালোকে গম পাবা যে অসমৰ ভিতৰত NEETৰ আণ্ডাৰত গভৰ্ণমেণ্ট কলেজ কিমানখন আছে ইনচাইড আছাম, ঠিক আছে, আৰু পাৰ গভৰ্ণমেণ্ট কলেজ কিমানটা চিট আছে, এই গোটেইখিনি কেতিয়া এক্সামটো হ'ব, কিমান ষ্টুডেণ্টে সেই NEET এক্সামৰ কাৰণে এপিয়াৰ কৰে, গোটেই ইণ্ডিয়াত কিমানটা চিট আছে, এই গোটেইখিনি বস্তু মই NEETৰ ওপৰত এটা ভিডিঅ' মই বনাই থোৱা আছে। আৰু চিমিলাৰলি JEE ওপৰতো, JEE বুলি কওঁতে চোৱা, JEE দুটা এক্সাম আছে, এটা হ'ল JEE মেইনছ আৰু এটা কি JEE এডভান্স। সো সেই এক্সামবিলাক কেতিয়া হয়, চিলেবাছ কেনেকুৱা, কিমানে এপিয়াৰ কৰে, সেই এক্সাম পেপাৰখন কোনে কাটে, কি কৈছে বুজি পাইছানে, এই গোটেইখিনিৰ ওপৰত মই দুটা অলৰেডি ভিডিঅ' বনাই থোৱা আছে। আৰু এই দুইটা ভিডিঅ'ৰ যোনটো লিংক, সেই লিংকটো মই মোৰ ডেছক্ৰিপশ্যন বক্সত দি দিম, তোমালোকে ডেছক্ৰিপশ্যনত গৈ সেই ভিডিঅ'কেইটা চাই ল'ব পাৰিবা। আৰু ডেছক্ৰিপশ্যনত তোমালোকে মোৰ এটা হোৱাটছআপ গ্ৰুপ দেখিবা, সেই হোৱাটছআপ গ্ৰুপটো তোমালোকে জইন হ'বা, কিয়নো যিকোনো ধৰণৰ যদি কিবা মেটেৰিয়েল বা কিবা এনেকুৱা মানে ইম্পৰ্টেণ্ট ইনফৰমেশ্যন বা কিছুমান কেতিয়াবা কি থাকে, কিছুমান ষ্টাডি মেটেৰিয়েল থাকে যাৰ PDF কপি থাকে, সেই গোটেইবিলাক যিমানখিনি দৰকাৰী বস্তু আছে এডুকেশ্যন ৰিলেটেড, মই সেই হোৱাটছআপ গ্ৰুপটো শ্বেয়াৰ কৰি যাম। চ' আই ৰিকুৱেষ্ট এভৰিৱান, যোনে ভিডিঅ'টো চাই আছা তেওঁলোকে গৈ সেই হোৱাটছআপ গ্ৰুপটোত সোমাই যাবা, আৰু লগতে এই চেনেলটো ছাবস্ক্ৰাইবো কৰি ল'বা। চ' মই বেছি সময় নষ্ট নকৰোঁ, মই ডিৰেক্টলি আজি আমাৰ এই ভিডিঅ'টোলৈ আহিছোঁ, য'ত আজিৰ পৰা মই অফিচিয়েলি ক্লাছ 11ৰ ফিজিক্স A to Z মই আৰম্ভ কৰি দিম। মই কিছুমান এতিয়া বেছিক কথা কিছুমান কৈ ল'ম দেই। চোৱা, যিকোনো এটা কোৰ্চ, যিকোনো এটা ছাবজেক্ট ফাৰ্ষ্ট আৰম্ভ কৰিব যোৱাৰ আগতে আমি তাৰ মানে কোৰ্চৰ আগত চিলেবাছৰ বাহিৰেও আমি কিছুমান বেছিক কথা জানি ল'ব লাগিব, যে চেপ্টাৰটো হয় কি, বা এই ছাবজেক্টটো হয় কি, ইয়াত আমি কি পঢ়িম, কি আছে কি নাই, কেনেকৈ আৰম্ভ কৰিম। চ' সেইটোৱে আমাক কি দিয়ে, সেইটোৱে আমাক এটা কনফিডেঞ্চ দিয়ে। চাবলৈ গ'লে আজিৰ পৰা মোৰ ক্লাছ 11ৰ ক্লাছ ষ্টাৰ্ট আৰু হ'ল। চ' ৰেগুলাৰলি আমি ইয়াত ডিছকাছ কৰি থাকিম, পঢ়ি থাকিম। এতিয়া চিলেবাছৰ ওপৰত মই ভালকৈ এটা মই ইন ডিটেইলছ ভিডিঅ' বনাম, ঠিক আছে। সেই চিলেবাছত কোনটো চেপ্টাৰৰ কাৰণে কি বস্তু বেছিকৈ জানিব লাগিব, কোনটো চেপ্টাৰ পঢ়িলে আমাৰ কি লাভ হ'ব, য়েছ, এনেকুৱা ধৰণৰ এটা মই মানে অভাৰঅল মোৰ এটা ভিডিঅ' হ'ব টোটেল চিলেবাছটোৰ ওপৰত। সেইটো মই দুদিনৰ পিছত মই এইটো ভিডিঅ'টো কৰিম, কৰিটো মই তোমালোকক ইউটিউবত দি দিম, তাত তোমালোকে চাই ল'বা। এতিয়া আমি মেইনলি টাৰ্গেট কৰিম যে আমি কোনখন কিতাপক ফ'ল' কৰিম, কেনেকৈ আৰম্ভ কৰি যাম, আৰু আমি কেনেকৈ ফিজিক্সটো পঢ়িম, যে চেপ্টাৰ ৱাইজ পঢ়িম নে টপিক ৱাইজ পঢ়িম। বহুতে যেতিয়া এখন নতুন কিতাপ পাই যায়, বাছ একদম ফাৰ্ষ্ট কিতাপখন উলিয়াই ল'লে, ফাৰ্ষ্ট লাইনটোৰ পৰা পঢ়িবলৈ আৰম্ভ কৰি দিয়ে। কিন্তু আমি এনেকৈ পঢ়িলে হ'ব জানো, ডাঙৰ এটা কুৱেশ্যন মাৰ্ক, যে আমাৰ ফিজিক্সৰ গোটেই চিলেবাছটো কেনেকৈ দি থোৱা আছে, বা কেনেকৈ পঢ়িলে আমি ভালদৰে আমি বস্তুখিনি বুজি পাম। এটা কথা সদায় মনত ৰাখিবা, দুটা ৱৰ্ড আছে তোমালোকে নিশ্চয় শুনিছা, হাৰ্ড ৱৰ্ক আৰু কি স্মাৰ্ট ৱৰ্ক। আজিকালি কিন্তু হাৰ্ড ৱৰ্কৰ ভেলু নাইকিয়া, কি কৰিব লাগিব, স্মাৰ্ট ৱৰ্ক কৰিব লাগিব, যাতে কম টাইমত আমি বেছি বস্তু শিকিব পাৰোঁ, কম টাইমত যাতে আমি চব ফালে আমাৰ গোটেই কামবিলাক কৰি ল'ব পাৰোঁ। এতিয়া ইয়াত আমি মেইনলি চাম যে টোটেল আমাৰ চেপ্টাৰ কিমানটা আছে, আমি কিমানটা চেপ্টাৰ এই বছৰত পঢ়িম। চ' একৰ্ডিং টু দ্য নিউ NCERT আমাৰ হাতত টোটেল চেপ্টাৰ কিমানটা আছে, 14টা চেপ্টাৰ আছে। আৰু এই 14টা চেপ্টাৰ এনেকুৱা, ইয়াৰ কিন্তু এটা চেপ্টাৰো আমি এৰিব নোৱাৰোঁ দেই। সাধাৰণতে কি কৰে ষ্টুডেণ্টে, বোলে 14টা চেপ্টাৰ আছে, কেইটামান চেপ্টাৰ মই টান পাইছোঁ, একো নাই, মোক মাৰ্কছে লাগে, যোনকেইটা চেপ্টাৰৰ পৰা কম মাৰ্কছ আহিব এইকেইটা মই স্কিপ কৰি দিছোঁ, এইকেইটা মই এৰি দিছোঁ, বাকী চেপ্টাৰৰ পৰা মই পঢ়িম, লেটাৰ মাৰ্কছ পাই গ'লোঁ, য়েছ, এবভ 90 পাই গ'লোঁ, কাম হৈ গ'ল। চ' সেই কামটো কিন্তু ভুলতো নকৰিবা, বিশেষকৈ ক্লাছ 11ত। কিয় নকৰিবা মই অলপ পিছত ক'ম। চোৱা, আমাৰ ইয়াত টোটেল এই যে 14টা চেপ্টাৰ আছে, আউট অফ দিছ 14 চেপ্টাৰ
প্ৰত্যেকটো চেপ্টাৰ আমি ডিটেইলছত পঢ়িব লাগিব কিয় যে ইয়াৰ লগত আমাৰ ইন ফিউচাৰ কিছুমান বস্তু লিংক হৈ আছে এতিয়া কোনোবাই সুধিব পাৰে যে স্যাৰ ইয়াৰ লগত সেকেন্ড ইয়াৰ লিংক হৈ আছে নেকি দ্য আনসাৰ ইজ 100% লিংক হৈ থকা নাই বাট তোমালোকৰ যদি ফাৰ্ষ্ট ইয়াৰ যদি কনসেপ্ট নাই কিয়া তোমালোকে সেকেন্ড ইয়াৰত পঢ়ি কেতিয়াও কনফিডেন্সটো নাপাবা আৰু ইয়াত কিছুমান টপিকটো এনেকুৱা আছে যোনকিটা টপিক যদি তোমালোকে ক্লাছ 11ত এৰি দিয়া তে সেকেন্ড ইয়াৰত কিছুমান চেপ্টাৰ তুমি যিমানেই ভালকে পঢ়িব নিবিচাৰা কিয় তুমি একো বুজিয়ে নাপাবা সেইকাৰণে আমি এই 14টা চেপ্টাৰ কোনো পধ্যে এৰি দিব নোৱাৰো আৰু এই 14টা চেপ্টাৰৰ কাৰণে আমাৰ হাতত কিতাপ এখনেই আছে এখন কি এনচিইআৰটি টেক্সটবুক আমি ইন ডিটেইলছ এনচিইআৰটি টেক্সটবুকখন পঢ়িব লাগিব কিন্তু ইয়াতে মই এটা কথা কৈ দিওঁ দেই এনচিইআৰটি কিতাপখন পঢ়াৰ এটা ষ্টাইল আছে হ'ল এতিয়া মই অলপ পিছত তোমালোকক কম যে কিতাপখন পাই লগতে আৰম্ভ কৰি দিবা বহুতৰ দেখা যায় যে ঘপককে আৰম্ভ কৰি দিলে কিন্তু ফিজিক্সটো বহুত বেছি টান পায় বা কনফিডেন্সটো হেৰাই যায় সেইকাৰণে কেনেকৈ পঢ়িব লাগিব এনচিইআৰটি কিতাপখন মই গোটেইখিনি তোমালোকক কৈ দিম হ'ল এতিয়া আমি আহোঁ যে আমাৰ এই যে টোটেল 14টা চেপ্টাৰ আছে এই 14টা চেপ্টাৰ ইয়াত চোৱাচোন এনেকৈ ভাগ কৰি থোৱা আছে যে এনচিইআৰটি ফিজিক্স পাৰ্ট 1 দুখন কিতাপ আছে সো পাৰ্ট 1 যদি আমি চাওঁ পাৰ্ট 1ত এখন হৈছে আমাৰ কিতাপখন এনচিইআৰটি যোনখন নতুন কিতাপখন দেই এটা পাৰ্ট 1ত আমাৰ হাতত টোটেল 7টা চেপ্টাৰ আছে চোৱা এই 7টা চেপ্টাৰ হৈ গ'ল পাৰ্ট 1 হ'ল এটা চেপ্টাৰ 1 যোনটো এটো হৈছে ইউনিটছ এণ্ড মেজাৰমেণ্ট এটা এই চেপ্টাৰটো কিন্তু মই বেসিক ম্যাথমেটিক্স বুলিয়ে কওঁ যদিও ইয়াত ফিজিক্সৰ বস্তু আছে সো মোৰ কাৰণে কিন্তু এই চেপ্টাৰটো কি বেসিক ম্যাথমেটিক্স আৰু এই চেপ্টাৰটো এনেকুৱা ইউনিটছ এণ্ড মেজাৰমেণ্ট এই চেপ্টাৰটো এনেকুৱা ইয়াত থকা 90% তোমালোকে অলৰেডি স্কুল লেভেলত পাইছা সেইকাৰণে মই যে তোমালোকক এতিয়া পঢ়াম মই ডাইৰেক্টলি চেপ্টাৰ 1ত নাযাওঁ চেপ্টাৰ 1ৰ কিছুমান বেসিক বস্তু মই আজি ডিসকাস কৰিম কিন্তু মই মেইনলি তোমালোকক আৰম্ভ কৰিম কোনটো চেপ্টাৰ পৰা সবে চাগে এতিয়া চিন্তা কৰিবা ক'ৰ পৰা চেপ্টাৰ 2 না মই চেপ্টাৰ 2 এতিয়া আৰম্ভ নকৰোঁ মই আৰম্ভ কৰিম এই যোনটো চেপ্টাৰ 3 আছে এই থাৰ্ড চেপ্টাৰটো দেখিবা এটা টপিক আছে টপিকটোৰ নাম হৈছে ভেক্টৰ টপিকটোৰ নাম কি ভেক্টৰ মানে ভেক্টৰ বুলি কোনো চেপ্টাৰ নাই কিয়া ভেক্টৰ হৈছে এটা টপিক আৰু চাবলৈ গ'লে এই ভেক্টৰ বোলা যোনটো টপিক এই টপিকটো কিন্তু একচুয়ালি ম্যাথমেটিক্সৰ হয় মানে ক্লাস 12ৰ ম্যাথমেটিক্সত তোমালোকে এই টপিকটো পাই যাবা কিন্তু আমিতো এতিয়া হেতু বুলি নেক্সট পাম বুলি আমি ধৰিব নোৱাৰো কাৰণ ভেক্টৰ নহলে আমি ইয়াত বহুত বস্তু আমি কৰিব নোৱাৰিম সেইকাৰণে মোৰ ফাৰ্স্ট প্ৰায়োৰিটি কি হ'ব এই যোনটো আমাৰ চেপ্টাৰ 1 আছিল চেপ্টাৰ 1ৰ যোনখিনি বেসিক বস্তু তোমালোকক লাগে ফিজিক্সটো আৰম্ভ কৰিবৰ কাৰণে সেইখিনি আমি ডিসকাস কৰিম হ'ল আৰু ডিসকাস কৰি মই ডাইৰেক্টলি গুছি যাম এই চেপ্টাৰ 3 ভেক্টৰ বোলা কনসেপ্টটো এটা বহুত ডাউট লাগিব যে স্যাৰ আপুনি চেপ্টাৰ 2 নপঢ়ুৱাকে ডাইৰেক্টলি আপুনি চেপ্টাৰ 3 আহিছে আৰু ডাইৰেক্টলি আপুনি চেপ্টাৰ 3 এটা পইণ্ট আপুনি মানে এটা পাৰ্টিকুলাৰ টপিক আপুনি ডিসকাস কৰিব বা এখিনি আপুনি পঢ়াব আমাৰ কিবা প্ৰবলেম হ'ব নেকি একো প্ৰবলেম নহয় কিন্তু এইখিনি আগতীয়াকে জানি থলে ভেক্টৰ আগতীয়াকে জানিলেহে আমাৰ কনফিডেন্সটো আহিব সেইকাৰণে প্ৰথম মোৰ কামটো হ'ব যে আগতে অলপমান তোমালোকক ফিজিক্সটোক অকমান কনফিডেন্স আনি দিয়া ঠিক আছে ক্লিয়াৰ হৈছে বুজি পাইছা তাৰ পিছত চোৱা যদি আমি চেপ্টাৰ ওয়াইজ চাওঁ নেক্সট ইমান বিলাক চেপ্টাৰ আছে চেপ্টাৰ 4 লজ অফ মোশন চেপ্টাৰ 5 work energy and power ক্লাস আমি 9ত পাইছিলো then chapter 6 SOP means system of particles and rotational motion এটো অলপমান তোমালোকৰ কাৰণে অকমান নিউ হ'ব কনসেপ্টটো তাৰ পিছত চেপ্টাৰ 7 সো এটো কি গ্ৰেভিটেশন এটো আমি ক্লাস 9 মানে 9ত আমি পাইছো আছিল হল সো এইখিনি দি আমাৰ ফাৰ্স্ট বুকখন আহিছে দ্যাট ইজ এনসিইআৰটি যোনটো পাৰ্ট 1 নেক্সট যদি আমি চাওঁ সেকেন্ড পাৰ্ট সো সেকেন্ড পাৰ্টত আছে চেপ্টাৰ 8 ৰ পৰা কলৈকে চেপ্টাৰ 14 আৰু এই যোনখিনি পাৰ্ট আছে এখন আছে আমাৰ সেকেন্ড বুকখন ঠিক আছে সো ইয়াত এই যিকিটা চেপ্টাৰ 8 চেপ্টাৰ 9 হল চেপ্টাৰ 10 এইটা অকমান থিওৰি চেপ্টাৰ মানে ইয়াত বস্তুবিলাক কি হ'ব আমি বহুত বস্তু মনত ৰাখিব লাগিব ডায়াগ্ৰাম প্ৰেক্টিস কৰিব লাগিব হা সো এইখিনিলে আৰামত আমাৰ পিছলে কনফিডেন্স আহিব কিয় আগত যেহেতু আমি সিকোয়েন্স ওয়াইজ যাম সো ইয়াৰ আগৰ সেই 7টা চেপ্টাৰ যেতিয়া আমি পঢ়িম সেইকিটা পঢ়াৰ লগে লগে অটোমেটিক্যালি আমাৰ এটা কনফিডেন্স আহি যাব আৰু সেই কনফিডেন্সটো আমাক কি কৰিব এই চেপ্টাৰ কিটা পঢ়াত যথেষ্ট হেল্প কৰিব ঠিক আছে খালি এটা কথা মন কৰিবা এই লাষ্টৰ যোনটোটা চেপ্টাৰ 13 আৰু কি 14 অসিলেশন আৰু ওয়েভ হা এই দুটা চেপ্টাৰ দেখা যায় যে ম্যাক্সিমাম ষ্টুডেন্টে এৰি দিয়ে ডোন্ট ডু দ্যাট কেতিয়াও নকৰিবা এই চেপ্টাৰ কিটা তোমাৰ এন্ট্ৰেন্স পইণ্ট অফ ভিউ পৰা হওক বা যিকোনো ক্ষেত্ৰত এটা মই এন্ট্ৰেন্সৰ কথাটো যে কৈছো মই তাৰ ওপৰত ডিসকাস কৰিম বাৰু এইকিটা চেপ্টাৰ বহুত বেছি দৰকাৰী
যদি আমি যিকোনো কম্পিটিটিভ এক্সামৰ কথা আমি চিন্তা কৰোঁ, লাগিলে JEE হওক, NEET হওক বা CUET হওক, কিন্তু CUET এতিয়ালৈকে কি হৈ আছে, অকল ছেকেণ্ড ইয়েৰৰ ওপৰতে কুৱেশ্যন সুধি আছে। কিন্তু এইটো বস্তু চেঞ্জো হৈ যাব পাৰে। বোলে এনেকুৱা হৈ গ'ল CUET যোনটো এক্সাম, তাতো বোলে অলপমান কুৱেশ্যন ক'ৰ পৰা আহি গ'ল, ফাৰ্ষ্ট ইয়েৰৰ পৰা আহি গ'ল। সেইবিলাক ঘপককৈ কেতিয়াবা এটা নটিচ আহিব, ৱেবছাইটত দি দিব, সোমোৱাই দিব, কি কৰিবা তেতিয়া? সেইকাৰণে মোৰ এটাই এডভাইচ যে ফাৰ্ষ্ট ইয়েৰটো যাতে কোনো পৰ্যায়ত স্কিপ নকৰা। তাৰ কাৰণটো মই কৈছোঁ চোৱা, ফাৰ্ষ্ট ইয়েৰত চোৱা আমাৰ যিমানবিলাক এণ্ট্ৰেঞ্চ আছে, মেইনলি মই NEET আৰু JEE কথা ক'ম, তাৰ পেটাৰ্ণটো এইটো। ফাৰ্ষ্ট ইয়েৰৰ পৰা এপ্ৰক্সিমেট 60% কুৱেশ্যন আহে, আৰু ছেকেণ্ড ইয়েৰৰ পৰা কিমান আহে? 40%। এইটো কেতিয়াবা কম বেছি হ'ব পাৰে, য়েছ, কিন্তু সাধাৰণতে দেখা যায় যে ফাৰ্ষ্ট ইয়েৰৰ কনচেপ্ট বেছিকৈ আহে এজ কম্পেয়াৰ টু হোৱাট ছেকেণ্ড ইয়েৰ। সেইকাৰণে আমি যদি ফাৰ্ষ্ট ইয়েৰ ভালকৈ নপঢ়িলোঁ, তুমি ছেকেণ্ড ইয়েৰ যিমানেই কষ্ট নকৰা, তোমাৰতো কুৱেশ্যনে কমকৈ আহিব না, কেনেকৈ পাৰিবা? আৰু কিছুমান কুৱেশ্যন এনেকুৱা আহিব, দেখাত কুৱেশ্যনটো লাগিব কিহৰ? ছেকেণ্ড ইয়েৰৰ কুৱেশ্যন, বাট সেই ছেকেণ্ড ইয়েৰ কুৱেশ্যনটো ছল্ভ কৰিবলৈ তোমাক কি লাগিব? ফাৰ্ষ্ট ইয়েৰৰ কিছুমান কনচেপ্টৰ তুমি হেল্প ল'বই লাগিব। এতিয়া তোমাৰ যদি ফাৰ্ষ্ট ইয়েৰৰে কনচেপ্ট ক্লিয়াৰ নাইকিয়া, তুমি ছেকেণ্ড ইয়েৰ কুৱেশ্যন টাচেই কৰিব নোৱাৰিবা। সেইকাৰণে এই যিখিনি কথা মই কৈ আছোঁ, খুব ভালকৈ মন দি শুনিবা। ক্লিয়াৰ হৈছে? বুজি পাইছা? অ'কে, এতিয়া আমি আৰম্ভ কি কৰিব বিচাৰিছোঁ? ক্লাছ 11ৰ ফিজিক্স। ঠিক আছে? এতিয়া প্ৰথম আজিৰ কুৱেশ্যনটো হ'ব, এইটো চবেই চাগে সুধিয়ে আছে, হোৱাট ইজ ফিজিক্স? আমি ফিজিক্স পঢ়িছোঁ, এতিয়া ফিজিক্স পঢ়াৰ লগে লগে প্ৰথম থট সেইটো আহিব যে ফিজিক্স মানে কি? আমি চাগে চবেই পঢ়ি আহিছোঁ না, সৰুৰে পৰা আমি পাই আহিছোঁ। কি আছিলে ফিজিক্স মানে? চবেই জানো আমি। ফিজিক্স কি? ষ্টাডি অফ নেচাৰ এণ্ড অল নেচাৰেল ফেনমেনা। এইটো বুলি আমি পঢ়ি আহিছোঁ। এতিয়া এই বস্তুটোক মই আৰু অলপ ইজি কৰি দিম। আচ্ছা, তোমালোকে নিশ্চয় এটা মাৰ্কেটত এটা ভয় চাগে নিশ্চয় শুনিছা, ফিজিক্স বুলি ক'লে চবেই ভয় কৰে। সাধাৰণতে দেখা যায় যে যোনখিনি ষ্টুডেণ্টে ছায়েন্স পঢ়ে, দুটা ছাবজেক্টক ভয় কৰে, এটা কি? মেথমেটিক্স, আৰু ফিজিক্সৰ ওপৰতো কি ভয় এটা আছে। কিন্তু ফিজিক্সটো মানে বাধ্যত পৰি পঢ়িবলগীয়া হোৱা নিচিনা। কিয়? নিটৰ কাৰণে ফিজিক্স লাগিব, তেনেকুৱা এটা বস্তু হৈ গৈছে। মানে ফিজিক্সক লৈ এটা ভয় সোমাই আছে। এতিয়া আজিয়ে তোমালোকক এটা বস্তু মই ক্লিয়াৰ কৰি দিম, ফিজিক্সৰ যোনটো ভয়, সেই ভয়টো আঁতৰাই দিয়া ছবি। ফিজিক্সক লৈ ভয় কৰা কোনো কাৰণ নাই, মই পুৰা লজিকেলি বুজাই দিম। এতিয়া ফিজিক্সৰ ডেফিনেশ্যন কি বুলি কওঁতে আমি এটা বস্তু জানো, ফিজিক্স ৱৰ্ডটো এটা গ্ৰীক ৱৰ্ডৰ পৰা আহিছে, আমি চবেই গম পাওঁ। ফিজিক্স ৱৰ্ডটো একচুৱেলি কি? এইটো ইণ্ডিয়ান ৱৰ্ড নহয়, এটা কি? গ্ৰীক ৱৰ্ডৰ পৰা আহিছে। আৰু যোনটো গ্ৰীক ৱৰ্ডৰ পৰা ফিজিক্স ৱৰ্ডটো আমি পাইছোঁ, সেই ৱৰ্ডটোৰ মিনিংটো হ'ল নেচাৰ। হ'ল? আৰু যদি আমি এতিয়া চিম্পল ডেফিনেশ্যন টাইপত চাবলৈ যাওঁ, ফিজিক্সৰ ডেফিনেশ্যনটোক আমি এনেকৈ লিখিব পাৰোঁ, ফিজিক্স ইজ দ্য ষ্টাডি অফ নেচাৰ এণ্ড অল নেচাৰেল ফেনমেনা। এইটোৱে হৈছে ফিজিক্সৰ যোনটো চিম্পল ডেফিনেশ্যন। আচ্ছা, এতিয়া মোক এটা কথা কোৱা, ইয়াত থকা কোনোবা ষ্টুডেণ্ট এনেকুৱা আছে নেকি যোনে নেচাৰক ভাল নাপায়? কোনোবাই ক'ব যে নহয়, মই নেচাৰ একদম ভাল নাপাওঁ। য়েছ, মানে নেচাৰক ভাল নোপোৱা ষ্টুডেণ্ট বাদ দিয়া, কোনোবা এনেকুৱা মানুহ আছে যোনে নেচাৰ ভাল নাপায়? কোনো নাইকিয়া। নেচাৰক চবেই ভাল পায়। কিয়, কোনোবা আছে নেকি? নেচাৰক ভাল নোপোৱা মানুহ কোনো নাইকিয়া। নেচাৰক ভাল পাওঁ কাৰণেইটো কি? অলপ গৰম পৰিলে আমি ক'ত গুচি যাওঁ? শ্বিলং গুচি যাওঁ, হয়নে? কিয় গৈ আছোঁ? যেতিয়া গৰম পৰে, এতিয়া ধৰা ষ্টুডেণ্ট লাইফত তোমালোকে যাব নোৱাৰা, বাট চাবাচোন সাধাৰণতে কি হয়, অলপ গৰম পৰিলেই চিমলা, মানালী এইবিলাকত যায় নে নাযায়? বা ছামাৰ ব্ৰেকত এইবিলাক জেগাত যায় নে নাযায়? সাধাৰণতে ফুৰিবলৈ কেনেকুৱা জেগাত যায়? মেক্সিমাম মানুহ ফুৰিবলৈ এনেকুৱা এটা জেগাত যায় য'ত কি থাকে? নেচাৰেল বিউটি থাকে, সাগৰৰ পাৰত, য'ত ছানছেট হয়। কি কৈছোঁ বুজি পাইছানে? মানে আমি সেইবিলাক জেগাত কিয় যাওঁ? চব মানুহে কাক ভাল পায়? নেচাৰক ভাল পায়। এতিয়া কথাটো হ'ল, কোনোবা এজন মানুহে মোক কৈ আছে বা কোনোবা এটা ষ্টুডেণ্টে মোক কৈ আছে, ছাৰ মই ফিজিক্স বহুত টান পাওঁ। য়েছ, আৰু সেই একেটা ষ্টুডেণ্টে কৈ আছে, ছাৰ মই কিন্তু নেচাৰক খুব ভাল পাওঁ। মই পইণ্টটো বুজিব চেষ্টা কৰা। যোন মানুহে নেচাৰক ভাল পায়, যাৰ নেচাৰৰ লগত এটা কি পজিটিভ কানেকশ্যন আছে, যোনে নেচাৰক লাভ কৰে, সেই মানুহে ফিজিক্সক বেয়া পাবই নোৱাৰে। কিয় বাৰু? সেই নেচাৰৰ বিষয়ে য'ত ষ্টাডি কৰা হয়, সেই ডিপাৰ্টমেণ্টটোৱে কি? ফিজিক্স। আমি ফিজিক্সত বেলেগ একো ষ্টাডি নকৰোঁ। ফিজিক্সত খালি যিমানবিলাক আমাৰ নেচাৰৰ যিমানবিলাক ফেনমেনন আছে, সেই গোটেইবিলাক আমি ফিজিক্সতে আমি ষ্টাডি কৰোঁ। খালি এটা কেনেকৈ আমি ষ্টাডি কৰিব লাগিব? এটা চাইণ্টিফিক ৱে, এটা অৰ্গেনাইজড মেনাৰত আমি ষ্টাডি কৰিব লাগিব। সেইকাৰণে যোনে ফিজিক্স ভাল পায়, তেওঁ নেচাৰক বেয়া পাব নোৱাৰে, বা উল্টাকে মই ক'ব পাৰোঁ,
যোনে নেচাৰক ভাল পায় তেওঁ ফিজিক্সক বেয়া পাবই নোৱাৰে তথাপিও ফিজিক্সলৈ ভয় এটা কিয় আছে তাৰ কাৰণটো মই কৈ আছো তেওঁ এটা আছে নাই ভয় বহুতে ভয় কৰে ফিজিক্স বুলি ক'লে ভয় কৰে মাৰ্কছ কমি যাব এইটো যাব এতিয়া কথাটো হ'ল সেইটো কিহৰ কাৰণে সেই ভয়টো কিহৰ কাৰণে হোৱাট ইজ দ্য প্ৰব্লেম এই যে ফিজিক্স লৈ যে এটা ভয় সোমাই আছে সেই ভয়টোৰ তিনিটা মেইন কাৰণ আছে চোৱা প্ৰথম কাৰণটো হৈছে লেক অফ মেথমেটিকেল স্কিলছ এইটো হৈছে ফিজিক্স বেয়া পোৱাৰ সবতকৈ ডাঙৰ প্ৰব্লেমটো মই মেথছ বেয়া পাইছো বুলি কোৱা নাই কিয়া মই কোৱা নাই যে মেথছ নোৱাৰিলে ফিজিক্স একদম নোৱাৰিবা তেনেকুৱা নহয় প্ৰব্লেমটো ক'ত আমাৰ মেথমেটিকেল স্কিলটো নাই মেথমেটিকেল স্কিল মানে য'তেই আমি কিবা এটা এনেকুৱা কেলকুলেশ্যন পাই যাওঁ আমাৰ মাইণ্ডটোৱে অট'মেটিকেলি মই চবৰে কথা কোৱা নাই দেই দেখা যায় মেক্সিমাম বা জেনেৰেল ষ্টুডেণ্টখিনি কি হৈ যায় সব কৰি আহে য'তেই দেখে কিবা এটা মেথমেটিকেল পাৰ্ট এটা আহি গৈছে এলাহৰ কাৰণেই হওক বা যি কাৰণেই নহওক এইটো পিছত কৰি ল'ম যা সেইটো ভাবে পিছত কিন্তু কেতিয়াও কৰা নহয় য়েছ হয়নে মানে কিয় আমাৰ সেই মেথমেটিকেল কি স্কিলটো নাইকিয়া য়েছ আৰু এটা বস্তু আমাক দিগদাৰ কৰি দিছে আজিকালি আমি ফোনত কেলকুলেটৰ ইমানেই ইউজ কৰিছোঁ যেন সাধাৰণ কেলকুলেশ্যন এটাও বোলে 5 মই এটা এক্সাম্পল দিছোঁ যে 23 প্লাছ 43 আমি চবেই মুখতে কৰিব পাৰোঁ 23 প্লাছ কি 43 কিন্তু আমি ইমানেই আজিকালি এইবিলাক মেচিনত আমি ডিপেণ্ডেঞ্চি হৈ গৈছোঁ মানে 43 প্লাছ 23 কৰিলেও যদিও আমি চবেই কৰিব পাৰোঁ তথাপিও কিন্তু আমাৰ মানে বহুতে আকৌ এইটো টাইপ কৰিও চায় এইটো কি এইটো এলাহ এটা হৈ গৈছে আমি মুখতে কৰিব পাৰোঁ আৰু তথাপিও মনত ভুল হৈছে নেকি কৰি চাওঁচোন চ' সেইটোৱে হৈছে কি লেক অফ মেথমেটিকেল স্কিল এতিয়া মেথমেটিকেল স্কিল বুলি কওঁতে সেই ট্ৰিগনমেট্ৰি ডাঙৰ ডাঙৰ ফৰ্মুলাৰ কথা মই কোৱা নাই সেইবিলাকৰ কথা কোৱা নাই কি চিম্পল এডিশ্যনতো আমাৰ কনফিডেঞ্চ নোহোৱা হৈ গৈছে 23 into 5 আমি মুখেৰে কৰিব পাৰোঁ নে নোৱাৰোঁ ডেফিনেটলি পাৰোঁ কিন্তু আমি নকৰি 23 into 5 আমি কৰিলোঁ আমি মাইণ্ডত ধুনীয়াকৈ কৰিলোঁ আনচাৰ উলিয়ালোঁ তেওঁ আমাৰ ক'ৰবাত নহয় ক'ৰবাত ভয় এটা সোমাই থাকে ভুল হৈছে নেকি এবাৰ কেলকুলেটৰ মাৰি চাওঁচোন চ' সেইটোৱে হৈছে আমাৰ ডাঙৰ প্ৰব্লেমটো আমাৰ কি হৈ গ'ল লেক অফ মেথমেটিকেল স্কিলছ আৰু সেই মেথমেটিকেল স্কিলছ নোহোৱা কাৰণে কি হৈ গৈছে ফিজিক্সত আমাৰ কনফিডেঞ্চটো হেৰাই গৈছে চ' এইটো তোমালোকে বাদ দিব লাগিব যিকোনো বস্তু তুমি মেথমেটিকেল এপ্ৰ'চ ৰাখিবই লাগিব ক্লিয়াৰ হ'ল বুজি পালা দেন ছেকেণ্ড ৰিজন কি লিখা আছে লেক অফ প্ৰেক্টিচ এই যে বহুত ডাঙৰ বেমাৰ যাৰ কাৰণে ফিজিক্স বহুতে ভয় কৰে বা ফিজিক্সৰ ওপৰত কনফিডেঞ্চ নাহে সেইটো হৈছে প্ৰেক্টিচ বহুত কম কৰে কি হয় কোনোবা এজন টিচাৰে মই হওঁ বা যিকোনো এজন টিচাৰে বোলে খুব ভাল পঢ়ায় ষ্টুডেণ্টে ধুনীয়াকৈ ক্লাছটো কৰিলে বুজি পালে য়েছ খুব ভালকৈ বুজি পাইছে বাট এটা ভুল কৰি দিয়ে ষ্টুডেণ্টটোৱে ঘৰত গৈ ভাবে আজি ইমান ধুনীয়াকৈ ক্লাছটো কৰিছোঁ হ'ব মই আজি নপঢ়োঁ মই কাইলৈ পঢ়িম এনেকৈ থৈ দিয়ে কাৰণ মই বুজি পাইছোঁৱে ঘৰত পঢ়িবই নালাগে ত' তেনেকৈ ভাবি কি কৰে ছেইম ডে প্ৰেক্টিচ নকৰে এদিনৰ পিছত ভাবে যে কালি পঢ়োৱা ফিজিক্সখিনি পঢ়িব লাগিছিলে তেতিয়াও মাইণ্ডত আহে ছাৰে ইমান ধুনীয়াকৈ পঢ়াইছিলে মোৰ গোটেইখিনি বস্তু মনত আছে যে আজি নকৰোঁ ছেকেণ্ড ডে গ'ল থাৰ্ড ডে কি হৈ গ'ল যিখিনি বস্তু দুদিন আগত পঢ়োৱা হৈছিলে থাৰ্ড ডে কিন্তু অলপ তাৰে পাহৰি গ'ল সেইদিনাখনো ভালকৈ প্ৰেক্টিচ নকৰিলে ফ'ৰ্থ ডে বা ফিফ্থ ডে তেওঁ 5 দিনৰ আগত পঢ়োৱা টপিকটোৰ ওপৰত ঘৰত পঢ়িবলৈ আৰম্ভ কৰিব এতিয়া 5 দিন আগতে তেওঁ যিমান ভালকৈ বুজি পাইছিলে তেওঁ কথাখিনি যিমান মনত আছিলে ষ্টুডেণ্টটোৰ আফটাৰ 5 ডেজ ডেফিনেটলি অলপ অলপ পাহৰি যাব চ' ফলত কি হৈ গ'ল আধা মনত আছে আধা মনত নাই চ' আল্টিমেটলি এইটো কি পেচেঞ্চ আছিলে লেক অফ প্ৰেক্টিচ নহয় কি লেক অফ পেচেঞ্চ এতিয়া ছেকেণ্ড পইণ্টটো থাৰ্ড পইণ্টটো আছিলে লেক অফ প্ৰেক্টিচটো মই আগত কৈ দিলোঁ এইটো কি লেক অফ প্ৰেক্টিচ ক্লিয়াৰ হ'ল লেক অফ প্ৰেক্টিচটো আহিলে আৰু লগতে লেক অফ কি পেচেঞ্চ ধৈৰ্য নাইকিয়া আজিকালি ল'ৰা ছোৱালী কিবা এটা কুৱেশ্যন কৰি আছে হ'ল কুৱেশ্যন কিবা এটা কৰি আছে কোনোবা এটা জেগাত বোলে অকণমান টান পাইছে সাধাৰণ কথা যেতিয়া কোনোবা ষ্টুডেণ্টে কিবা এটা টপিক ফাৰ্ষ্ট টাইম পঢ়িছে কিবা এটা টপিক টান পোৱাটো স্বাভাৱিক কমপ্লিটলি ইটছ হোৱাট নেচাৰেল কিন্তু কি হৈ যায় আজিকালি আমাৰ ধৈৰ্য বোলা বস্তুটো নাইকিয়া অলপমান যেতিয়া কিবা এটা বস্তু আমি নোৱাৰোঁ কিবা এটা আমি কুৱেশ্যন কৰিছোঁ বুজাত বোলে কিবা এটা টান পাইছোঁ অলপমান কিবা এটা টান পালে এনেকুৱা হৈ যায় যে মই ছায়েন্স নোৱাৰিম নেকি মই ফিজিক্স লৈছোঁ মই ফিজিক্স নোৱাৰিম নেকি চ' সেইটো বস্তু নহয় যেতিয়া ফাৰ্ষ্ট টাইম আমি কিবা এটা বস্তু পঢ়োঁ টান পোৱাটো স্বাভাৱিক ডাউট ওলোৱাটো কি স্বাভাৱিক চ' সেইটোত স্কিপ কৰি দিব নালাগে কি কৈছোঁ বুজি পাইছানে সেইটো একদমেই স্কিপ কৰি দিব নালাগে চ' সেইকাৰণে ফিজিক্স পঢ়িব যোৱাৰ আগত এই পইণ্টকেইটা মনত ৰাখিবা
লেক অফ মেথমেটিকেল স্কিলছ এটা হৈছে মেজৰ ৰিজন যাৰ কাৰণে মানুহে ফিজিক্সৰ ওপৰত ভয় কৰে 2 নম্বৰটো লেক অফ প্ৰেক্টিছ আৰু 3 নম্বৰটো কি লেক অফ পেচেন্স ধৈৰ্য নাই সব বস্তু হাৰবাৰীত কৰে ৰেগুলাৰ কেতিয়াও নপঢ়ে বোলে এটা বোলে এক্সাম আছে এটা বোলে টেষ্ট আছে হ'ল কি কৰিব এসপ্তাহ একো নপঢ়িব কিন্তু এক্সামৰ আগদিনাখন উলিয়াই ল'ব গোটেইখিনি বস্তু ইট ইজ নট পচিবল সেইখিনি স্কুল লেভেলত পচিবল আছিলে কিন্তু এতিয়া পচিবল নহয় কি কৰিছো বুজি পাইছানে আৰু এইকেইটাৰ বাহিৰেও সবতকৈ ডাঙৰ কথাটো হ'ল যে আমাৰ নিজৰ ওপৰত বিশ্বাস লাগিব যদি আমাৰ নিজৰ ওপৰত বিশ্বাস নাই ইয়েছ আৰু লগতে আমি যদি নিজৰ 100% নিদিওঁ আমি কিবা কৰিব পাৰিম জানো নোৱাৰিম তো নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব আৰু তুমি তোমাৰ 100% দিব লাগিব যে মই মোৰ 100% দি আছো তুমি ভালকে পঢ়া নাই তুমি টোটালি একোৱে নাই পঢ়া কাইলৈ তোমাৰ এক্সাম আছে তুমি ভাল মাৰ্কছ এক্সপেক্ট কৰিব পাৰিবা নোৱাৰা কেতিয়াও সেইকাৰণে নিজৰ ওপৰত বিশ্বাসটো ৰাখিব লাগিব আৰু নিজৰ 100% দিব লাগিব ক্লিয়াৰ হৈছে কথাখিনি এতিয়া আৰু এটা কথা মই ইয়াতে কৈ থওঁ দেই অকল ফিজিক্স বুলি নহয় যিকোনো সাবজেক্টত স্পেশালি বাৰ মই ফিজিক্সৰ কথাই কৈ আছো সদায় এটা বস্তু মনত ৰাখিবা এতিয়া এইটো লিখা দেখি ভাবিব চাই দেখোন বেয়া কথা কৈছে হা আজি ঘৰত গৈ চাগে ক'ব চাই বৰ বেয়া কথা কৈছে দেই কিছ বুলি কৈছে ইয়েছ কিছ বুলিয়ে কৈছো বাট ইয়াৰ মিনিংটো জানিব লাগিব মই সবকে এই কিছ ফৰ্মুলা এপ্লাই কৰিব কওঁ ইয়াৰ মিনিংটো হৈছে কিপ ইট শৰ্ট এণ্ড চিম্পল ইয়াৰ ফুল ফৰ্মটো হ'ল কিপ ইট শৰ্ট এণ্ড চিম্পল অলৱেজ ইউজ কিছ ফৰ ফিজিক্স এনেকুৱা নহয় যে তুমি এটা বস্তু বহুত কমপ্লেক্সকে লিখিছা বহুত ডাঙৰকে কৰিছা তেতিয়াই তুমি ফিজিক্স সব জানা এইটো কথা নহয় ফিজিক্স পঢ়াৰ একচুৱেল ফাণ্ডাটো হৈছে কমপ্লেক্স বস্তু এটাও তুমি সিম্পলকে তাক ৰিপ্ৰেজেণ্ট কৰিব লাগিব সেইটোহে একচুৱেল ক্ৰেডিট কমপ্লেক্স বস্তু বা তুমি তাক ইমান ধুনীয়াকে বুজি লোৱা আৰু বুজি তুমি তাক যেতিয়া সিম্পলকে ৰিপ্ৰেজেণ্ট কৰিবা সেইটোহে আচল ক্ৰেডিট সেইকাৰণে সদায় বস্তুবিলাক কমপ্লেক্স নকৰিবা কিপ ইট হোৱাট শৰ্ট এণ্ড চিম্পল দেখিবা অট'মেটিকেলি নলেজো বাঢ়িব আৰু নলেজ বঢ়াৰ লগে লগে কি মাৰ্কসো বাঢ়িব আৰু সবতকৈ ডাঙৰ কথা ই তোমাক এটা কনফিডেন্স দিব আৰু সেই কনফিডেন্সটোৱে তোমাক সবতকৈ ডাঙৰ এটা বস্তু হেল্প কৰিব সেইটো কি গম পোৱা নে সেলফ ষ্টাডি কৰাৰ ইচ্ছাটো তোমাৰ নিজৰে পঢ়িবলৈ মন যাব যে নাই মোৰ কনফিডেন্স আহিছে মই পঢ়িব পাৰিম কিয় নোৱাৰিম মই নিজে ট্ৰাই কৰোঁ ট্ৰাই কৰা নোৱাৰা আমি আছো ইয়েছ ডাউট লৈ গুচি আহা ঠিক আছে চ' লাহে লাহে আহিছেনে কনফিডেন্সটো পাৰিম বুলি অ'কে এতিয়া আমি আমাৰ মেইন কণ্টেণ্টটোত আহিছোঁ হ'ল আমি যেতিয়া ফিজিক্স পঢ়িম বুলি কওঁতেই ফাৰ্ষ্ট আমাৰ যোনটো থট মাইণ্ডত আহিব বা ফাৰ্ষ্ট যদি কোনোবাই কিবা কুৱেশ্যন সোধে চ' এটা কুৱেশ্যনটো আছিলে হোৱাট ইজ ফিজিক্স এইবিলাক আৰু এতিয়া কোনেও নুসুধে এইবিলাক স্কুল লেভেলত সোধে হ'ল কিন্তু এতিয়া আমি এটা বস্তু জানিব লাগিব যে ফিজিকেল কোৱান্টিটিজ মানে কি আৰু এইখিনিও তোমালোকে চাগে অলৰেডি পাই আহিছা কোনোবাই ক'ব পাৰিবা হোৱাট ইজ ফিজিকেল কোৱান্টিটিজ ফিজিকেল কোৱান্টিটি হ'ল যে এনি কোৱান্টিটি হুইচ কেন বি মেজাৰ্ড যোনবিলাক কোৱান্টিটি আমি কি জুখিব পাৰোঁ যোনবিলাক কোৱান্টিটি আমি জুখিব পাৰোঁ এইবিলাকক কি বুলি কোৱা হয় ফিজিকেল কোৱান্টিটি বুলি কোৱা হয় লিখা আছে all those quantities which can be measured directly or indirectly and in terms of which the laws of physics can be expressed are called physical quantity যে এইটো লিখিলো আমি ইয়াৰ পৰা আজি আৰম্ভ কৰিম মানে ফিজিক্সত আমি যিমানবিলাক কোৱান্টিটিজ পঢ়িম না সব কি হ'ব ফিজিকেল কোৱান্টিটি হ'ব মিন্স ফিজিক্সত নন ফিজিকেল কোৱান্টিটিৰ কোনো কাম নাইকিয়া যেনেকৈ ফিজিকেল কোৱান্টিটি তেনেকৈ এটা কি আছে নন ফিজিকেল কোৱান্টিটিও আছে এটা ফিজিকেল কোৱান্টিটি মানে আমি ইয়াক জুখিব পাৰিম দ্যাট মিন্স নন ফিজিকেল কোৱান্টিটি মিন্স হোৱাট যাক আমি জুখিব নোৱাৰো ওকে মই নন ফিজিকেল কোৱান্টিটিলৈ মই পিছত যাম বাৰু প্ৰথম মই ইয়ালৈ আহিছোঁ যে ফিজিকেল কোৱান্টিটি এক্সাম্পল কি দিম আমি ফিজিক্সৰ যিকোনো টাৰ্ম ফ'ৰ্চ ফিজিকেল কোৱান্টিটি কিয় জুখিব পাৰোঁ দেন ডিষ্টেন্স ফিজিকেল কোৱান্টিটি জুখিব পাৰোঁ টেম্পাৰেচাৰ য়েছ টেম্পাৰেচাৰ মাছ এক্সেলাৰেশ্যন এনাৰ্জি ইণ্টেনচিটি ইলেক্ট্ৰিক কাৰেণ্ট কি কৈছোঁ বুজি পাইছানে এই যিমানবিলাক ফিজিক্সৰ কিতাপখনত থকা প্ৰত্যেকটো পেৰামিটাৰ কি হ'ব ফিজিকেল কোৱান্টিটি হ'ব বিকজ এইবিলাক আমি কি জুখিব পাৰোঁ কাৰেণ্ট আমি জুখিব পাৰোঁ টেম্পাৰেচাৰ আমি জুখিব পাৰোঁ ফ'ৰ্চ আমি জুখিব পাৰোঁ এনাৰ্জি আমি জুখিব পাৰোঁ ডিষ্টেন্স আমি জুখিব পাৰোঁ স্পীড আমি জুখিব পাৰোঁ এক্সেলাৰেশ্যন আমি জুখিব পাৰোঁ নে নোৱাৰোঁ চ' এই গোটেইবিলাক আমাৰ কি হৈ যাব ফিজিকেল কোৱান্টিটিজ হ'ব চ' ইয়াৰ এক্সাম্পল মই দিয়া নাইকিয়া কাৰণ এইবিলাক বেছিক বস্তু এতিয়া যেনেকৈ ফিজিকেল কোৱান্টিটি আছে তেনেকৈ এটা নন ফিজিকেল কোৱান্টিটিও আছে নন ফিজিকেল কোৱান্টিটি মানে কি হ'ব ইয়াৰ জাষ্ট উল্টা মানে নন ফিজিকেল কোৱান্টিটিক আমি জুখিব পাৰোঁনে
ডিৰেক্টলি হওক বা ইনডিৰেক্টলি হওক আমি জুখিব নোৱাৰো আৰু লগতে কি যে সেই নন ফিজিকেল কোৱান্টিটিটো মানে হেল্পত বা সেই নন ফিজিকেল কোৱান্টিটিটোৰ সহায়ত আমি ফিজিক্সৰ কোনো ল আমি তাত ইউজ কৰিব নোৱাৰো সিম্পলি এনেকে বুজা নন ফিজিকেল কোৱান্টিটিৰ ফিজিক্সত কোনো কাম নাই কিয় এটা মোক তোমালোকে নন ফিজিকেল কোৱান্টিটিৰ এক্সাম্পল দিব পাৰিবা যোনবিলাক জুখিব নোৱাৰি হ্যাপিনেস জুখিব নোৱাৰি এংগাৰ জুখিব নোৱাৰি ইমোশনস জুখিব নোৱাৰি কি কৈছো বুজি পাইছানে ইয়েস সো এইবিলাক কি এইবিলাক নন ফিজিকেল কোৱান্টিটি আৰু ফিজিক্সত এই নন ফিজিকেল কোৱান্টিটি কিন্তু দূৰ দূৰলে কাম নাই কিয়া আৰু এটা কথা মনত ৰাখিবা দেই যদি ফিজিক্সত ভাল মাৰ্কস আনিব বিচাৰিছা এই নন ফিজিকেল কোৱান্টিটি পৰা দূৰত থাকিব লাগিব ডিপ্ৰেশন কি নন ফিজিকেল কোৱান্টিটি স্যাডনেস কি নন ফিজিকেল কোৱান্টিটি আজিকালি ল'ৰা-ছোৱালী কি হয় ডিপ্ৰেশন বহুত বেছি হৈ যায় দেন আৰু কিছুমান ফেক্টৰ আছে হা লাভ এফেয়াৰ এইবিলাকৰ পৰা দূৰত থাকিব লাগিব হা এনেকুৱা কেতিয়াবা কাবাক কোৱা শুনিছা বোলে পেয়াৰ এটা আছে হা এটাৰ বোলে বয়ফ্ৰেণ্ডে মানে ইজনীক কৈছে যে তাই মোক 2 কিলো ভাল পায় তই মোক 1 কিলোহে ভাল পাও হা এনেকুৱাটো কেতিয়াও নকয় না কাৰণ এইবিলাক লাভ ইমোশন জুখিব পাৰি জানো নোৱাৰি ইয়েস সো এক্স্যাক্টলি হেতু কাৰণে ফিজিক্সত এইবিলাক কোৱান্টিটি কোনো কাম নাই কিয়া এখানে ফিজিক্সত ভাল মাৰ্কস মানে আনিবলে হলে এই ফেক্টৰ বিলাকৰ পৰা কোন দূৰত থাকিব লাগিব কাৰণ ফিজিক্সৰ ফিজিক্যাল কোৱান্টিটি ডেফিনেশনে কৈ দিছে যে আমি ফিজিক্সত অকল কি পঢ়িম মেজাৰ কৰিব পৰা কোৱান্টিটি পঢ়িম যিবিলাক আমি মেজাৰ নকৰো সেইবিলাক আমি কেতিয়াও ফিজিক্সত পঢ়িব নোৱাৰো এটো বাত মই জোক মাৰিছিলো কিন্তু আলটিমেটলি অকমান চাবলৈ গলে কিন্তু একেই হয় কথাটো সো এইবিলাকৰ পৰা আমি দূৰত থাকিব লাগিব মই কলোৱে মাত্ৰ না কেতিয়াবা টেনশন হ'ব ডিপ্ৰেশন হ'ব বাট সেইবিলাক যদি হয় বোলে মই তো কোৱেশ্চন পাৰা নাই কি হ'ব মাৰ্কস কমি গৈছে ইটস এ পাৰ্ট অফ লাইফ কিন্তু হেতু বুলি তুমি নিজৰ যোনটো এইম হেতু বাদ দিব নোৱাৰিবা মাৰ্কস আপ ডাউন থাকিব মই বাৰে বাৰে কৈ আছো কেতিয়াবা মানে হ'ব পাৰে যিমান এক্সপেক্ট কৰিছিলা কিমান মাৰ্কস নাহিল যিমান পঢ়িম বুলি ভাবিছিলো কিমান সেই দিনটো পঢ়া নহল হ'ব পাৰে বাট হেতু লৈ তাৰ মিনিংটো এটো নহয় যে মই টোটালি স্কিপ কৰি দিম আমি আকৌ নতুন এনাৰ্জিত ফেইলিয়াৰ হলো আমি তাৰ পৰা আগবাঢ়ি যাব লাগিব ঠিক আছে এতিয়া ফিজিক্যাল কোৱান্টিটি আমাৰ হৈ গল লগতে মই কৈ দিলো নন ফিজিক্যাল কোৱান্টিটি কি এতিয়া নেক্সট আমি আহিম এই যে ফিজিক্যাল কোৱান্টিটি ইয়াক ফাৰ্দাৰ কিছুমান ভাগত ভাগ কৰা হয় ইয়াৰ কিছুমান কি আছে ক্লাসিফিকেশন আছে ইয়াৰ কিছুমান টাইপস আছে এটা মেইনলি আচ্ছা এখিনি মই তোমালোকক কিন্তু চ্যাপ্টাৰ 1 ৰ কথা কৈ আছো দেই এতিয়া আমি চ্যাপ্টাৰ 1 টো ডিটেইলছত নাযাম মই অকন আগতে কৈছিল খালি মই চ্যাপ্টাৰ 1 টো টাচ দি গৈছো এটা বহুত ডাউট লাগিব যে এখিনি আমাক তেনেহলে আমি পঢ়িম কেতিয়া গোটেইখিনি আমি ডিটেইলছত পঢ়িম বাট দিস ইজ নট দা ৰাইট টাইম আমি আগতে অকনমান ফিজিক্সটো পঢ়িবৰ কাৰণে আমাক যোনখিনি বস্তু লাগিব যিখিনি আমাক ম্যাথমেটিক্যাল টুলস লাগিব সেইখিনি আমি আগতে শিকি লওঁ তাৰ পিছত আমি এইবিলাক ইন ডিটেইলছত অ্যাকৰ্ডিং টু আৱাৰ সিলেবাস পঢ়িম অ্যাকৰ্ডিং টু এনসিআরটি বুক পঢ়িম বাট এতিয়া নহয় আজি খালি মই চিনাকি কৰাই দিছো হল এতিয়া চোৱা টাইপস অফ ফিজিক্যাল কোৱান্টিটি বুলি কওঁতে আমি মেইনলি দুটা টাইপ আমি মনত ৰাখিম এক নম্বৰটো হল আমাৰ ফান্ডামেন্টাল কোৱান্টিটিজ আৰু দুই নম্বৰটো হল আমাৰ ডিৰাইভড কোৱান্টিটিজ মানে ফিজিক্যাল কোৱান্টিটিক মেইনলি এই দুটা ভাগত ভাগ কৰা হৈছে এক নম্বৰ ফান্ডামেন্টাল কোৱান্টিটিজ আৰু দুই নম্বৰ হল আমাৰ ডিৰাইভড কোৱান্টিটিজ আৰু সদায় মনত ৰাখিবা এই ওয়াৰ্ল্ডত অকল 7টা ফান্ডামেন্টাল কোৱান্টিটিজ আছে এনেকুৱা নহয় যে মোৰ টিউশন ক্লাছত 7টা আছে বেলেগ এটাত বোলে 5টা পাই গলা ইন্ডিয়াত বোলে 7টা আমেৰিকাত বোলে 10টা তেনেকুৱা নহয় ওয়াৰ্ল্ডত ফিজিক্স বুলি কওঁতে সবতে একেই আজি ফিজিক্সৰ যোনবিলাক ল এনেকুৱা হ'ব নেকি বোলে ইন্ডিয়াত ফিজিক্সৰ লটো বেলেগ আমেৰিকাত ফিজিক্সৰ লটো বেলেগ নহয় ফিজিক্স মানে গোটেই ওয়াৰ্ল্ড গোটেই ইউনিভাৰ্সত একেটা বস্তু কি কৈছো বুজি পাইছানে সেইকাৰণে গোটেই ওয়াৰ্ল্ডত ফান্ডামেন্টাল কোৱান্টিটিজ বুলি ক'লে কেটা আছে 7টা আছে আৰু সেই 7টাৰ পৰাই বাকি বহুত বিলাক কোৱান্টিটিজ আমি উলিয়াইছো আৰু সেইবোৰ কি হৈ গল আমাৰ ডিৰাইভড কোৱান্টিটিজ মই ইয়াৰ ওপৰত ডিটেইলছ যাম দে আজি খালি মই আইডিয়াটো দিছো এটা কোনোবাই ক'ব পাৰিবা এই বেসিক 7টা ফান্ডামেন্টাল কোৱান্টিটিজ কি কি length mass time temperature electric current luminous intensity আৰু amount of substance এইকেইটা একদম মুখৰ আগত ৰাখি থোৱা যে কি কি 7টা আছে length mass time মই লিখি দিছো কি কি number 1 এইখিনি লিখি যাবা হা length number 2 কি mass number 3 time number 4 temperature shortcut মাৰিছো then number 5 কি কৈছিলো current মানে electric current then number 6 luminous intensity
luminous intensity and number 7 কি আছিলে amount of substance এইবিলাক আমি ইন ডিটেইলছত পঢ়িম কাৰণ এই যিখিনি বস্তু মই এতিয়া কলো এই যে মই সাতটা বস্তু যে কলো হা ইয়াৰ পৰাই আমাৰ এটা বহুত ইম্পৰ্টেন্ট আমাৰ এটা টপিক আছে যাৰ নামটো হৈছে ডাইমেনশন চেপ্টাৰ 1 তে আছে বাট আমি এতিয়াই নপঢ়ো আমি লাহে ধীৰে পঢ়িম সো সেই ডাইমেনশন টপিকটো পঢ়িবলৈ আমাক এইকেইটা বস্তু লাগিব হল সো এই সাতটাই হল আমাৰ বেসিক ফান্ডামেন্টাল কোয়ান্টিটিজ আৰু ডিৰাইভড কোয়ান্টিটিজ আলটিমেটলি ইয়াৰ পৰা আমি ডিৰাইভ কৰি আমি যিমান কোয়ান্টিটি পাই আছো এই গোটেইবিলাক হ'ব আমাৰ ডিৰাইভড কোয়ান্টিটিজ ক্লিয়াৰ হৈছে এইখিনিলৈকে সবৰে আমি এতিয়ালৈকে এটা বস্তু গম পাই গলো যে ফিজিক্সত আমি অকল ফিজিক্যাল কোয়ান্টিটিজ পঢ়িম এটা নেক্সট আমি আৰু এটা বস্তু জানিব লাগিব যাক ইউনিট বুলি কোৱা হয় সো চেপ্টাৰ 1 টোৰ নামটোৱে কি ইউনিট আৰু মেজাৰমেন্ট মানে আমাৰ যিমান বিলাক এই ফিজিক্যাল কোয়ান্টিটিজ আছে লাগিলে কি ফান্ডামেন্টালি হক বা কি ডিৰাইভডে হক এইবোৰ আমি মেজাৰ কৰিব লাগিব না এটা মেজাৰমেন্ট কৰা মানে আমি তাকটো এটা ইউনিটত লিখিব লাগিব ফৰ এক্সাম্পল মই কলো যে মোক কোনোবাই ফোৰ্স এপ্লাই কৰিছে মই বুলি ইয়াত খৰা হৈ আছো মোক কোনোবাই এটা ফোৰ্সত হেফালে টানি আছে এটা স্যাৰ আপোনাৰ ওপৰত কিমান ফোৰ্স দিছে তো মই কলো বলে 5 সো ইউনিটটো কি সো কি হ'ব 5 নিউটন যদি আমি এসআই ইউনিট কওঁ কি নিউটন এনেকে অকল মই এতিয়া ফোৰ্স বুলিয়ে নকওঁ ডিসটেন্সৰ ইউনিট আছে টেম্পাৰেচাৰ ইউনিট আছে দেন এনাৰ্জি ইউনিট আছে এইবিলাক আমি পঢ়ি আছো স্কুল লেভেলত সো এতিয়া সেই যে ফাৰ্স্ট ইনটো চেপ্টাৰ তাত এইখিনি কথাও আছে ইউনিটৰ বিষয় অলপমান খালি মই ৰিকল কৰি দিছো তা ইউনিট বুলি কওঁতে আমি বেসিক্যালি দুটা ইউনিটক ফোকাস কৰিম তোমালোকে সবে নিশ্চয় জানা কি এটা হ'ব এসআই সিস্টেম আৰু এটা কি সিজিএস সিস্টেম এইবিলাক পিছলে ভালকে পঢ়িম বাৰু হল আৰু তাৰ লগতে আৰু এটা কথা মনত ৰাখিবা যে ইউনিট বিলাক যেতিয়া আমি নিউমেৰিকেল কৰিম এই জায়গাত মানে বহুতে খেলিমেলি কৰে যেতিয়া আমি নিউমেৰিকেল বিলাক কৰিম নেক্সট ক্লাছৰ পৰা আমি আৰম্ভ কৰি দিম তাত দেখিবা কেতিয়াবা কি হয় ফৰ্মুলা সব ঠিকে আছে বাট এটা মাইনৰ মিস্টেক কৰাৰ কাৰণে কোৱেশ্চনছ বিলাক ভুল হৈ যায় ইউনিট বিলাক চেঞ্জ নকৰে বলে সেন্টিমিটাৰ দিয়া হৈ আছে কি কৰিব লাগিব that has to be converted to what SI system সেন্টিমিটাৰত মিটাৰত নিব লাগিব এটো মই এটা সিম্পল এক্সাম্পল দিছো যে সেন্টিমিটাৰ মিটাৰ আমি সবেই জানো 100 সেন্টিমিটাৰ ইকুৱেলস টু what 1 মিটাৰ বাট এনেকুৱা অকল লেন্থৰ কথাইটো নাহে প্ৰেসাৰ আহিব ফোৰ্স আহিব ইন্টেন্সিটিৰ কথা আহিব বহুত কিবা কিবি আহিব সেই কাৰণে আমি এই কনভাৰজন বিলাক ভালকে কৰিব লাগিব কাৰণ কনভাৰজন নকৰিলেও কি হৈ যায় ফিজিক্সত মাৰ্কসটো নাহে কাৰণ মই অকমান আগতে কৈছিলো যে লেক অফ ম্যাথমেটিক্যাল স্কিল সেই কনভাৰজনটো ইউনিট যোনটো কনভাৰজন হেতু আলটিমেটলি ম্যাথমেটিক্যাল স্কিলস মানে স্কিলছত পৰে সেইকাৰণে নেক্সট মই তোমালোকক এখন টেবুল এখন দেখুৱাম এতিয়া এই টেবুলখন সদায় মনত ৰাখিবা এই টেবুলখন তোমাক যদি বুজি পোৱা এই ইউনিট কনভাৰজনত তোমালোকৰ কেতিয়াও মানে গণ্ডগোল নহয় মই দেখুৱাইছো চোৱা টেবুলখন এখন এই টেবুলখন আমি ভালকে বুজিব লাগিব হল সো ইয়াৰ পৰাই যিকোনো ক্যালকুলেশন তোমালোকৰ ইজি হৈ যাব মই দুই এটা এক্সাম্পল লম মই দেখুৱাই দিম কেনেকৈ আমি টেবুলখন ইউজ কৰিম আগতে বুজি লোৱা টেবুলখনৰ মিনিংটো কি কি লিখা আছে প্ৰিফিক্সেছ ফৰ পাৱাৰছ অফ 10 চোৱা যদি আমি ফাৰ্স্ট আমি যদি এই লাইনটো চাওঁ মই এটা বেলেগ কালাৰ ল'ব লাগিব হল এতিয়া চোৱা এটো 1 বুলি কৈছে মন কৰিছানে একদম এটো আমাৰ কি বেস চোৱা 1 ৰ পৰা আমাৰ নেম বিলাক আমাৰ যাব হল সো 1 means আমি ইয়াক ইন টাৰ্মছ অফ 10 টু দি পাৱাৰ কেনেকৈ লিখিব পাৰিম 10 টু দি পাৱাৰ 0 means কি 1 সো আলটিমেটলি 1 এনেকৈ লিখা হয় আৰু ইয়াৰ এক্সপোনেন্ট 0 এক্সপোনেন্ট মানে এই 10 টু দি পাৱাৰ আমি যে কিবা এটা লিখিছো মানে সাপোজ মই কি লিখিছো বলে a লিখিলো a টু দি পাৱাৰ x এটা মই এক্সাম্পল দিছো x টু কি বুলি কয় এক্সপোনেন্ট বুলি কয় এটা ইয়াত এক্সপোনেন্ট কি 0 সেই কাৰণে ইয়াত কি আহিছে 0 আহিছে ক্লিয়াৰ হৈছে গোটেই বস্তুটো এতিয়া এইবিলাক তোমালোকে জানাই কিন্তু মই এটা ফিজিক্সৰ ইউজটো ক'ব আহিছো চোৱা আমি ইয়াত বেসিক্যালি এই ওয়ার্ড কিটা মনত ৰাখিব লাগিব কিছুমান তোমালোকে জানা হয়তো কিছুমান তোমালোকৰ কাৰণে নিউ হ'ব ফৰ এক্সাম্পল ডেসি সেন্টি মিলি তোমালোকে পাইছা হল তেনেকে ডেকা হেক্টৰ কিলো পাই আহিছা yes মেগা পাইছা নাই পোৱা মেগা আচ্ছা গিগা পাইছা নাই পোৱা মেগা আৰু গিগা পোৱা নাই ইম্পসিবল আমি সদায় ইউজ কৰি আছো বাট আমি গম না পাও সেই মেগাটো সেই গিগাটোৱে যে এটো কি আপোনালোকে পেন ড্ৰাইভ ইউজ কৰা নাই কম্পিউটাৰ তোমালোকৰ নাই কম্পিউটাৰ যে কিনিবলৈ যোৱা টিবি কিনা নে জিবি কিনা আজিকালি ডেটত হা 1 টিবি মোক স্পেস কিমান লাগে
কম্পিউটাৰৰ 1 TB বা কি 500 GB এটা পেন ড্ৰাইভৰ স্পেচ কিমান থাকে 6 মানে 8 GB পেন ড্ৰাইভ কিনিবা নে 16 GB পেন ড্ৰাইভ কিনিবা কিমানৰ কিনিবা নে তাতকৈ বেছি কিনিবা মানে আমিতো এই ৱৰ্ডটো শুনি আছো GB শুনিছানে নাই টেল মি ফ্ৰেঙ্কলি শুনিছানে নাই এতিয়া হেইটোৱে হৈছে এইটো এই যে আমি যে GB বুলি কওঁ GB means what গিগা হা আমি যে মোবাইল ফোন কিনিব যাওঁ মাৰ্কেটত চিঞৰি থাকে না ইমান MB RAM কয়নে নকয় অলপ আজিকালি গৈ খবৰ কৰিবা তোমালোকে শুনিছা সব কিন্তু ভিতৰৰ কন্টেন্টটো বুজি পোৱা নাই এইখিনি চোৱা এতিয়া যে হাৰ্ড ডিস্কখন কম্পিউটাৰ যিখন মানে য'ত মানে তাৰ স্পেচটো আছে আৰু তাত যে MB লিখা হৈ থাকে বা কেতিয়াবা তোমালোকে চাবাচোন হোৱাটছএপত ফটো পঠিওৱা নে বা হোৱাটছএপত কিবা এটা আমি ডাউনলোডটো কৰিছো ডাউনলোড কৰোঁতেও কোনটো লিখা বস্তু ডাউনলোড কৰোঁতে বেছি টাইম লাগে কেবিত বেছি টাইম লাগে MBত বেছি টাইম লাগে নে জিবিত বেছি টাইম লাগে জিবিত বেছি টাইম লাগে জিবিত থকা কিবা এটা বস্তু ডাউনলোড কৰিবলৈতো আমি চাব লাগিব যে মোৰ চাগে ডেটা পেক শেষ হৈ যাব হয় MBটো আমি ইজিলি আমি ডাউনলোড কৰি লওঁ কেবিটো কি ফটোবিলাক কিহত যায় কেবিত যায় এটা ভালদৰে চোৱা মানে স্পেচ হিচাপে সবতকৈ ওপৰত কি জিবি তাৰ তলত কি MB মানে এইটো MB মানে এইটো বাইট বুজাই আছে এইটো এটা বেলেগ বস্তু মানে জি ওপৰত M তলত K তাৰ তলত চোৱাচোন সিকোয়েন্সটো ঠিকে আছে নে দেখিছা এইটো কি K for কিলো M for কি মেগা G for কি গিগা তাৰ ওপৰত কৈছিলো মই টিবি বুলি কৈছিল নে নাই এইয়া T for টেৰা আৰু ইন ফিউচাৰ দেখিবা এটা সময় এনেকুৱাও আহিব দেখিবা কোনেও 1 TB ল্যাপটপ নিকিনে স্পেচ বহুত কমি যাব তেতিয়া ক'ত গুচি যাব বস্তুবিলাক পেন্টা টিবি বুলি ক'ব মানে আজিকালি বস্তুবিলাক কি হৈ আহিছে মানে সব বস্তু আজিকালি ডিজিটেল হৈ গৈ আছে এটা সময় এনেকুৱা আছিলে যে এই জিঅ আহাৰ আগত তোমালোকে হয়তো গম নোপোৱা যে 1 GB নেট এক মাহ চলিছিল আমি ইউজ কৰিছিলো আজিকালিতো ডেইলি কিমান থাকে 1 GB থাকে GB মানে এইটো গিগা এইটো বস্তু এতিয়া কোৱা তোমালোকে এইটো শুনা নাই বুলি ইউজ সদায় কৰি আছান নাই সদায় গম পোৱা নোপোৱা সদায় ফোনলৈ মেছেজ আহে নাহে যে your 1.5 GB is enough 1.5 GB গ'ল বা সবৰে কি 1 GB গ'ল মই ডেইলি শুনি আছো কিন্তু মই তাক ৰিলেট কৰা নাছিলো সেই জিবি জিটো হৈছে এইটো গিগা প্ৰথমতে কেনেকৈ যায় যে 500 MB গ'ল প্ৰথমতে মেছেজটো কি আহে যে 50% গ'ল মানে 500 MB গ'ল মানে MB ওপৰত কি গিগা লাহে লাহে এনেকুৱা হৈ যাব মানুহে টিবি পিবি এইবিলাকত গুচি যাব এতিয়া এই টেবুলখন মই কিয় দেখুৱাইছো বুজিব চেষ্টা কৰা ইউনিট এই টেবুলখনৰ পৰা আমি ইউনিট কনভাৰ্জন কৰিব লাগিব সো কেনেকৈ কৰিব লাগিব মই এতিয়া কম বা তাৰ আগতে তোমালোকে ভ্যালু কোনটো মুখস্থ কৰিব লাগিব চাই লোৱা য'ত তোমালোকে দেখা যে কিলো আছে কিলো বুলি কোৱাৰ লগে লগে তোমালোকে মন কৰিবা ইয়াত 10 to the power 3 আহিব যেতিয়া মই ইউনিট কনভাৰ্জন কৰিম তোমালোকে ক'বাত দেখিছা মেগা আছে সো মেগা য'ত থাকে তোমালোকে অটোমেটিক্যালি চাবা তাত ফেক্টৰটো কি আহিব 10 to the power 6 আহিব য'ত তোমালোকে দেখা কি আছে গিগা আছে হল মানে সিম্বলটো কি ক্যাপিটাল G তাত ফেক্টৰটো কি আহিব 10 to the power 9 আহিব য'ত তোমালোকে দেখা টেৰা আছে টি তাত তোমাৰ ফেক্টৰটো কি আহিব 10 to the power 12 আৰু তো নামবিলাক কেনেকুৱা চোৱা এটো হৈ গল 10 this is 1000 sorry this is 100 this is 1000 this one is what million বহুতৰ ডাউট লাগে স্যাৰ মিলিয়ন ডাঙৰ নে বিলিয়ন ডাঙৰ আমি ডেইলি ইউজ কৰি থাকো বাট ঘপককে ডাউট লাগি যায় এটা গম পালা নে ডাঙৰ কোনটো বিলিয়ন million is how much million is mega million means mega আৰু billion is what billion is giga আৰু কোনটো ডাঙৰ গিগাটো ডাঙৰ সো এটো হৈ গল 10 ৰ লগত বাহি গৈ আছে 10 to the power বাহি গৈ আছে এতিয়া এই সিস্টেমটোকে যদি মই ৰিভাৰ্স কৰি দিও তেতিয়া এইখিনি বস্তু আহি গল চোৱা এটো কি ডেসি এটো কি সেন্টি এটো কি মিলি এটো কি মাইক্রো এটো কি ন্যানো ৱৰ্ডটো ক'বাত শুনিছানে বহুত জায়গাত ইউজ কৰে ন্যানো টেকনলজি ন্যানো সায়েন্স নিশ্চয় শুনিছা ন্যানো মানে কি বহুত সৰু বস্তু ন্যানো পাৰ্টিকলছ বুলিও কয় বহুত সৰু বস্তু কিমান সৰু এইটো চোৱা ন্যানো কিমান সৰু অলমোস্ট what 10 to the power -9 ভাবা যদি মই 10 to the power +9 কৰি দিও কি হৈ গল that is গিগা মানে গিগাৰ উল্টাটো কি ন্যানো ক্লিয়াৰ হৈছে সো এইখিনি তোমালোকে মনত ৰাখিবই লাগিব বেলেগ নহলেও চোৱা এইবিলাক বস্তু চাবৰ কোনো প্ৰয়োজন নাই নো নিড এটো খালি মই দেখুৱাইছো বুজিবৰ কাৰণে
তোমালোকে মেইনলি এটো বস্তু মুখস্থ কৰিব লাগিব ক'বাত মাইক্ৰ পাইছা মাইক্ৰ মিন্স হোৱাট 10 to the power minus 6 ক'বাত তোমালোকে নেনো পাইছা নেনো মিন্স হোৱাট 10 to the power minus 9 ক'বাত তোমালোকে গিগা পাইছা গিগা কি 10 to the power 9 হল সো এই টেবুলখন মুখস্থ লাগিব আৰু এইকেইটা তোমালোকে এবাৰ জানি থবা জনাটো বহুত দৰকাৰ এতিয়া এই টেবুলখন আমি কিয় পঢ়িলো কিয় আমি এই টেবুলখন জানিব লাগে সেইখিনি কথা মই তোমালোকক বুজাই দিম চোৱা আমি যদি আমাক কিছুমান কোৱেশ্চন দিব পাৰে এই কোৱেশ্চন বিলাকত আমাক ইউনিট কনভাৰ্জন দৰকাৰ হ'ব একদম বেছৰ পৰা গৈছো হা সাপোজ মোক এটা কোৱেশ্চন দিলে যে convert 100 centimeter into meter পানি কোৱেশ্চন এটো মানে সাবৰ কোনো প্ৰয়োজন নাই যে 100 centimeter কত কনভাৰ্ট কৰিব দিছে মিটাৰত কনভাৰ্ট কৰিব দিছে সো 100 centimeter equals to what 1 meter উলাই গল আচ্ছা এবিলাকৰ প্ৰবলেম নহয় তোমাক এতিয়া এনেকে দিলে সেকেন্ড কোৱেশ্চনটো আমাক দিয়া হৈ আছে 6.25 into 10 to the power minus 13 centimeter হল 6.25 into 10 to the power minus 13 centimeter ইয়াক কত কনভাৰ্ট কৰিব দিছে মিটাৰ হল ফাৰ্স্ট টাইম এটো কোৱেশ্চন দেখিলে অলপ হলো থট এটা আহিব না কি কৰো কি নকৰো এতিয়া এই আগৰ মেথড পাহৰি যোৱা যে 100 centimeter equals to 1 meter হেতু নহয় ইয়াত এটো কি সেন্টিমিটাৰ কি লিখা আছে c for what centimeter এতিয়া চোৱা আমি এই টেবুলখন পাইছিলো নে মাত্ৰ সেন্টি কোড গল এটো দেখিছা c লিখা আছে যত তুমি স্মল লেটাৰ c পোৱা স্মল লেটাৰ c মানে এটো কি 10 to the power minus 2 স্মল লেটাৰ c মানে কি 10 to the power minus 2 মূৰত খালি খেটো সোমাই থোৱা যে যত আমি সেন্টি মিন্স c পাও that means কি 10 to the power minus 2 সো আমি কনভাৰ্জনটো কেনেকৈ কৰিম ইয়াক যদি আমি মিটাৰত লৈ যাও ভেৰি সিম্পল 6.25 into 10 to the power minus 13 আছে cm ক মিটাৰত নিব লাগে সো c জাগাত কি 10 to the power minus 2 মিটাৰ কৰি দিয়া হৈ গল কনভাৰ্জন সেন্টিমিটাৰ কত লৈ গলো মিটাৰত লৈ গলো ইজি হৈছে বস্তুটো সাধাৰণ বস্তু ইয়াত দেখি এনেকুৱা লাগে স্যাৰ একদম ইজি বা যদি আমি কোৱেশ্চন কৰিম তাত গণ্ডগোল লাগি যায় এটো বুজি পালা এতিয়া লাগি ইজি হৈ আছে অকমান ইয়াতকে টাফ কৰি দিও ঠিক আছে আচ্ছা এৰিয়া আমি কেনেকৈ জুখো এৰিয়া ইউনিট কি এৰিয়া মিটাৰ স্কয়াৰ এৰিয়া আমি কেনেকৈ মেজাৰ কৰো মিটাৰ স্কয়াৰ ধৰি লোৱা মোৰ হাতত এই ডায়েৰীখন আছে হল this length is suppose 5 centimeter and this length is suppose what 10 centimeter what is the area 5 into 10 কিমান 50 centimeter square ঠিক আছে এবাৰ ধৰি লোৱা মোক সেন্টিমিটাৰ মই বহুত ডাঙৰ সাইজৰ নাই লোৱা মই সৰু এখন সাৰফেস লৈছো একদম সৰু সাৰফেস যাৰ লেন্থ মই মিলিমিটাৰত জুখিছো ভেৰি স্মল এটা মই ভেৰি স্মল সাৰফেসৰ মই এৰিয়া ল'ব পাৰিম নে নোৱাৰিম yes ধৰি লোৱা মোক এৰিয়া দিয়া হৈ আছে কোনোবা এখন ভেৰি স্মল সাৰফেসৰ এৰিয়া দিয়া হৈ আছে 0.02 into 10 to the power minus 5 millimeter square এটো কি মিলিমিটাৰত দিয়া আছে ভাই সেন্টিমিটাৰটো দিব পাৰে কিয় দিব পাৰে মিটাৰটো দিব পাৰে মিলিমিটাৰ দিব পাৰে ইউনিটটো কিয় দিয়া আছে মিলিমিটাৰ স্কয়াৰ মানে এটো কি এৰিয়া এতিয়া মোক কৈছে এই এৰিয়াটো মই কত কনভাৰ্ট কৰিব লাগে মিটাৰত কনভাৰ্ট কৰিব লাগে কেনেকৈ কৰিম ইয়াতে ষ্টুডেন্টৰ গণ্ডগোল লাগি যায় yes কৰিব নোৱাৰে ফৰ্মুলা সবেই জানে বাট এই বিলাকতে ফসি যায় মই বাৰে বাৰে কৈ আছো এটোৱে কি লেক অফ ম্যাথমেটিক্যাল স্কিলস আৰু এটো শুদ্ধ কৰিম এই টেবুলখনৰ সহায়ত কেনেকৈ চোৱা মিলিমিটাৰ স্কয়াৰ মানে ভালদৰে মন কৰা গোটেইটো ওপৰ স্কয়াৰ আছে নে নাই মিলিমিটাৰ স্কয়াৰ মানে কি গোটেইটো ওপৰ স্কয়াৰ আছে কেনেকৈ আমি শৰ্টকাট টেকনিক ইউজ কৰিম চোৱা ইয়াক আমি কত নিম এতিয়া মিটাৰত নিব লাগিব অবজাৰ্ভ কেয়াৰফুলি that means a equals to 0.02 into 10 to the power minus 5 to আছে so millimeter square মানে a to m ৰ ওপৰতো স্কয়াৰ আছে a m টো কি বুজাই আছে মিলি আৰু এটো কি মিটাৰ হল আমাক মিটাৰ স্কয়াৰত নিব লাগে ইয়াত m আছে নে নাই m মানে কি মিলি বাট মিলিৰ ওপৰত কি আছে স্কয়াৰ আছে এনেকৈ এবাৰ বুজিবলৈ লিখি লোৱা এটো কি মিলি স্কয়াৰ আৰু এটো কি মিটাৰ স্কয়াৰ এতিয়া আমি টেবুলখনৰ কথা চিন্তা কৰিম এই মাত্ৰ আমি যোনখন টেবুল পাইছিলো মিলি আছে নে আছে এইটো চোৱা m দেখিছা এটা মিলি বুলি কওঁতে কি আহিব 10 to the power minus 3 মিলি means
10 to the power minus 3 মানে ইয়াৰ পিছৰ ষ্টেপটোত 0.02 into 10 to the power minus 5 এই m ৰ জায়গাত কি আহিব into 10 to the power কি minus 3 but উপৰ স্কয়াৰ এটা আছে নাই উপৰ স্কয়াৰ এটা আছিল নে নাই সো এটো স্কয়াৰ কৰি দিয়া আৰু এফালে মিটাৰ স্কয়াৰ বস আমাৰ কনভাৰ্জন হৈ গ'ল হয়নে মোৰ এমটো কি আছিল মই মিলিমিটাৰ স্কয়াৰক কত কনভাৰ্ট কৰিব লাগিব মিটাৰ স্কয়াৰ কনভাৰ্ট কৰি দিলো এতিয়া অকমান খালি সজাই দিয়া কেনেকে সজাম that means 0.02 into 10 to the power কি minus 5 into 10 to the power কি হৈ গ'ল 3 into 2 কিমান minus 6 এফালে কি মিটাৰ স্কয়াৰ বা আমি আৰু সজাই দিও কি হৈ যাব 0.02 into 10 to the power কি হৈ যাব minus 11 meter square clear হলনে বস্তুটো মানে আলটিমেটলি এই যোনটো আমাক এৰিয়া দিয়া হৈ আছিল কিহত দিয়া হৈ আছিল মিলিমিটাৰ স্কয়াৰ তাক আমি কোড কনভাৰ্ট কৰি দিলো মিটাৰ স্কয়াৰ মানে আমি এসআই সিস্টেমলে কনভাৰ্ট কৰিলো বুজি পাইছানে এটা এটো ইজি কিয় হৈ গল এই টেবুলখন থকা কাৰণে আৰু এইখিনিৰ কাৰণে মই বাৰে বাৰে এটা কথা কৈ আছো we need a strong mathematical skills maths মানে মই হে হেভি কমপ্লেক্স ডাঙৰ ডাঙৰ বুলে ক্যালকুলাস হেবিলাকৰ কথা কোৱা নাই কিয়া সৰু সৰু বস্তু অবজাৰভেশন তো লাগিব প্ৰ্যাকটিস লাগিব আৰু কি ধৈৰ্য লাগিব পেশেন্স লাগিব বিনা ধৈৰ্য এবিলাক তোমাকে কৰিব নোৱাৰিবা ক্লিয়াৰ হৈছে বুজি পাইছা এতিয়া তোমালোকে বুজি পালানে টেবুলখনৰ ইম্পৰ্টেন্সটো কেনেকুৱা সেইকাৰণে গোটেইখিনি নালাগে এট লিষ্ট এইকিটা হেক্সা পেটা টেৰা গিগা মেগা কেপিটেল এম মই এটা আৰু এক্সাম্পল লৈছো সাপোজ কোনোবা জায়গা দিয়া আছে বুলে আমাক ফোর্স দিয়া আছে ফোর্স কিমান 5 into 10 to the power minus 6 মাইক্রো নিউটন আমাক ফোর্স দিয়া হৈ আছে এতিয়া তো আমি এসআই সিস্টেমত লিখিব লাগে কেনেকৈ লিখিম এসআই সিস্টেমত বা এটোক আমি কনভার্ট কৰিব লাগিব এতিয়া আমি জানিব লাগিব মাইক্রো মানে কি আমি এটা গম পালো মাইক্রো মিন্স what 10 to the power minus 6 পিছৰ লাইনটো 5 into 10 to the power minus 6 into ইয়াৰ কাৰণে এক্সট্ৰা কি আছে 10 to the power minus 6 নিউটন নেক্সট স্টেপ তো লাগিলে 5 into 10 to the power কিমান minus 12 নিউটন ক্লিয়াৰ হৈছে নে বস্তুবিলাক এতিয়া ধৰি লোৱা কোনোবা এটা সিস্টেমৰ বুলে ভলিউম দিয়া হৈ আছে ভলিউম কিমান দিছে 1.3 into 10 to the power minus 5 ভলিউম কিহত জুখিম মিটাৰ কিউব এতিয়া আমাক ধৰা সেন্টিমিটাৰ কিউবত দিয়া হৈ আছে ভলিউমটো কিহত দিয়া হৈ আছে সেন্টিমিটাৰ কিউব এতিয়া আমাক কৈছে এই ভলিউমটো কত কনভাৰ্ট কৰিব লাগে মিটাৰত কনভাৰ্ট কৰিব লাগে ইজি হৈ গ'ল নে সেন্টি মানে কি আছিল যদি পাহৰি গৈছা টেবুলখনত চোৱা সেন্টি কি আছিল 10 to the power minus 2 yes আমাৰ এইটো বস্তু ক্লিয়াৰ হৈ আছে সেন্টি মানে হোৱাট 10 to the power minus 2 ইয়াক আমি মিটাৰ কিউবত দিম কেনেকৈ দিম ডাইৰেক্ট লিখিছো কৈ যোৱা কি হ'ব 1.3 into 10 to the power minus 5 into সেন্টি মানে 10 to the power minus 2 বা দুপৰত কিউব এটা আছে নাই সো কি হৈ যাব 10 to the power 2 আছে ওপৰত কি আছে সেন্টি মানে 10 to the power minus 2 ওপৰত কি আছে 3 3 into 2 কিমান 6 মিটাৰ কিউব হ'ল ঠিক আছে সো 1.3 into 10 to the power কিমান minus 11 মিটাৰ কিউব আজি আমি ডিটেইলছত নাই যোৱা মই খালি এটা ওভাৰঅল আইডিয়া দিলো সো এখিনি যদি বুজি পাইছা এতিয়া মোৰ নেক্সট আমি যেতিয়া ক্লাস আৰম্ভ কৰিম যে নেক্সট মোৰ যোনদিনাখন ক্লাস আছে সো তাত মই একদম এই ভেক্টৰৰ পৰা আৰম্ভ কৰি দিম হ'ব সো আজিলৈ সামৰিছো ইয়াতে ঠিক আছে